উদ্যোক্তাসকলক মই প্ৰথমতে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে মোক এই বঁটা গ্ৰহণ কৰিবৰ কাৰণে গুৱাহাটীলৈ নিমন্ত্ৰণ কৰিছিল, কিন্তু মোৰ স্বাস্থ্যই তালৈ যাবলৈ বাধা দি আহিছে। মই কোনো প্ৰকাৰে যাব নোৱাৰি মই মোৰ মনৰ ভাৱ তেখেতসকললৈ লিখিতভাৱে পঠিয়াই দিলোঁ আৰু মোক সেই কথাখিনি সেই সভাটো তেখেতসকলে পাঠ কৰাৰ ব্যৱস্থা কৰি দিছিল। মই সেইখিনি কথাকে মই ইয়াত পঢ়ি দিব খুজিছোঁ। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাটো আমাৰ ভাষাৰ বাবে প্ৰাপ্য আছিল যদিও সেই স্বীকৃতি ইমান দিনে হোৱা নাছিল। মই ক'বলৈ পাই আনন্দ অনুভৱ কৰিছোঁ। খ্ৰীষ্টপূৰ্ব কমেও এক শতিকাৰ পৰা ৰাজত্ব কৰা বৰ্মন বংশৰ সময়তে ৭ম শতিকাত কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে অসমলৈ অহাৰ পিছত তেওঁ লিখা টোকাত অসমৰ ভাষা মধ্য ভাৰতৰ ভাষাতকৈ পৃথক বুলি কৰা মন্তব্যই অসমীয়া ভাষাৰ প্ৰাচীনত্বৰ পৰিচয় কঢ়িয়াই আনিছে। কেৱল সেয়ে নহয়, যদিও চৰ্যাপদসমূহ বাংলা উৰিয়া আদিয়েও নিজৰ নিজৰ প্ৰাচীনত্বৰ পৰিচয় হিচাপে দেখুৱায়, চৰ্যাপদৰ লেখকসকলৰ যে সেই কেইবাগৰাকীও প্ৰাচীন কামৰূপৰ তথা অসমৰ সেই কথা ইতিপূৰ্বে প্ৰমাণিত হৈছে। এই কথাও উল্লেখযোগ্য যে অসমৰ সীমাই হৰ্ষবৰ্ধনৰ ৰাজ্যৰ সীমা চুই আছে। বংগ পৰ্যন্ত যিবিলাক সাঁচিপতীয়া পুথি আৰু আখৰ পোৱা গৈছে, সেই সাঁচিপাত আৰু আখৰৰ লগতো অসমৰ প্ৰাচীন পৰিচয় সোমাই আছে। কাৰণ সাঁচিপাত কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাতহে স্বাভাৱিকভাৱে হয়, অন্য ক'তো নহয়। পশ্চিমৰ পৰা প্ৰাচীন কামৰূপলৈ ৰজাই অনা বা নিজে অহা মানুহ ঘূৰি যোৱাৰ কোনো প্ৰশ্ন নাছিল। ইয়ালৈ আহি অসমতে ঘৰ সংসাৰ কৰি জীৱিকা উলিয়াই লৈছিল। তদুপৰি আহোম স্বৰ্গদেউসকলৰ দিনত বাহিৰৰ ৰাজ্যৰ পৰা অহা বা অনা লোকক দেশৰ স্বাৰ্থতে ঘূৰি যাবলৈ নিদিছিল। আনকি ব্ৰিটিছ শাসক আৰু মিছনেৰীসকলৰ বংগত খোপনি পোতাৰ পিছত তাত দেখা পোৱা সাঁচিপতীয়া পুথি আৰু আখৰবিলাক বাংলাৰ আৰু বাংলা ভাষাৰ বুলিয়েই ভাবিছিল। বাঙালীসকলেও স্বাভাৱিকভাৱে তেনেদৰেই ভাবিছিল। সেইদৰে ব্ৰিটিছ শাসন অসমত প্ৰতিষ্ঠিত হোৱাৰ পিছত অসমীয়া ভাষা আৰু লিপি বাংলাৰ পৰাই হোৱা বুলি বিশ্বাস হৈছিল। অসমত ৪ৰ্থ শতিকাৰ শিলালিপি আৰু অসমৰ ধনশিৰি উপত্যকাত পোৱা শিলালিপিয়ে অসমীয়া আখৰৰ প্ৰাচীনত্বৰ ঘোষণা আজিও কৰি আছে। মই আশা কৰোঁ অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা পোৱাৰ বাবে লগে লগে এই দিশবোৰত পৰা বিতৰ্ক দূৰ কৰিব লাগিব আৰু আমি সকলোৱে সেই ক্ষেত্ৰত যত্নপৰ হ'ব লাগিব। বৰ্তমানৰ অসমীয়া ভাষাক কেৱল প্ৰশাসনতে নহয়, বিভিন্ন জনগোষ্ঠীয় ভাষাসমূহৰ লগত স্বাভাৱিকভাৱে অসমীয়া ভাষাই সম্পৰ্ক ৰক্ষা কৰি সামাজিক সাংস্কৃতিক সম্পৰ্ক ৰক্ষা কৰাৰ বাটটো পৰিষ্কাৰ কৰিবলৈ অসমীয়া, ইংৰাজী, হিন্দী তথা থলুৱা ভাষাৰ সকলো বিদ্যালয়ত উত্তৰ পূবৰ বৃহত্তৰ স্বাৰ্থতে এটা শিক্ষণীয় বিষয় হিচাপে অসমীয়া শিক্ষা পাব পৰাৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়াহে আমাৰ সমাজখন ঐক্যবদ্ধ হোৱাত সুবিধা হ'ব আৰু অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদা ৰক্ষা কৰা হ'ব। পুনৰ সকলোকে নমস্কাৰ জনাই মোক প্ৰদান কৰিব খোজা উপহাৰ গ্ৰহণ কৰিছোঁ। যিহেতু স্বাস্থ্যজনিত কাৰণত মই যাব পৰা নাই, সেইবাবে মোৰ বাবে এই বঁটা তাত শ্ৰীমান বেদান্ত কুমাৰ শৰ্মাক মই দায়িত্ব দিছিলোঁ গ্ৰহণ কৰিবলৈ, আৰু তাৰ পিছতে মোক জনাইছিল পূৰবী বৰাই যে এইখিনি আপোনাক তাত গৈ পেলাই দিব, আৰু ৰাহানা আৰু ফাৰহানাৰ হাতত আমি দি পঠিয়াম, আৰু তেওঁ আৰু বাকীসকলে গৈ পেলাই আপোনাৰ ঘৰতে এই বঁটা দি থৈ আহিব। মই সেই বঁটা পাই বৰ
আনন্দিত হৈছোঁ। আপোনালোকৰ সকলো আহি ইয়াত উপস্থিত হৈছে, মই সকলোকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ ছাৰ। ধ্ৰুপদী অসমীয়া ভাষাত ধ্ৰুপদীয়ে বা ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা পোৱাত নগেন শইকীয়া ছাৰৰ বহুত অৱদান আছে। আৰু প্ৰথমবাৰৰ বাবে ক্লাছিকেল লেংগুৱেজ কনফাৰ্ম হোৱাৰ পাছত নগেন শইকীয়া ছাৰক এই পেনেলটোত তেখেত আছিলে। আৰু তেখেতৰ ফাৰ্ষ্ট টাইমৰ বাবে আমি ফ্ৰম গুৱাহাটী লিটাৰেচাৰ ফেষ্টিভেল আমি বঁটা তেখেতক কনফাৰ্ম কৰা হৈছে। তাত এটা প্ৰাইজ মানি 10,000 ৰুপিজৰ আছিলে, এখন চেলেং চাদৰ আছিলে, গামোচা আৰু এটা টোকেন অফ লাভ এটা আছিলে।